মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ এক্সাৰচাইজ 2B আৰম্ভ কৰিবলৈ ওলাইছোঁ। 2B আৰম্ভ কৰাৰ আগতে আমি বিভাজ্যতাৰ পৰীক্ষা টেষ্ট অফ ডিভিজিবিলিটিৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিম। টেষ্ট অফ ডিভিজিবিলিটি কনচেপ্টটো সঁচাকৈ বৰ ইণ্টাৰেষ্টিং কনচেপ্ট হয়। তো প্ৰথমতে আমি কনচেপ্টটো বুজিবলৈ চেষ্টা কৰোঁ। বিভাজ্যতাৰ পৰীক্ষা, বিভাজ্যতা শব্দটো বিভাজ্যৰ পৰা আহিছে, গতিকে প্ৰথমতে তোমালোকে বিভাজ্য মানে কি, বিভাজ্য বা ডিভিজিবলে কি অৰ্থ প্ৰকাশ কৰে তাকে বুজিব লাগিব। কেইটামান এক্সাম্পলৰ সহায়ত বিভাজ্য শব্দটোৰ অৰ্থ বুজিবলৈ চেষ্টা কৰোঁ। এক্সাম্পল 24ক 3ৰে ডিভাইড কৰিলে কেইবাৰ যাব? 3 × 8 = 24। 24ৰ পৰা 24 বিয়োগ হ'ল, কিমান থাকিব? 0। আৰু এটা এক্সাম্পল লৈ লওঁ 65ক 4ৰে ডিভাইড কৰিলে 4 × 1 = 4, মাইনাছ কৰিলে 2, 25, 4 × 6 = 24। তো 25ৰ পৰা 5ৰ পৰা 4 গ'ল 1। আৰু এটা লৈ লওঁ 123 2ৰে ডিভাইড কৰিলে 2 × 6 = 12, 2 × 1 = 2, ৰিমাইণ্ডাৰ 1, 42, 3 × 1 = 3, 1 নমাই আনিলা 2, 12 হ'ল, 3 × 4 = 12, 12ৰ পৰা 12 বিয়োগ কৰা হ'ল 0। 24ক 3ৰে ডিভাইড কৰোঁতে ৰিমাইণ্ডাৰ কিমান পালা? 0। গতিকে ইয়াক আমি ক'ব পাৰোঁ 24 3ৰে বিভাজ্য। নেক্সট 65 নাম্বাৰটো 65 সংখ্যাটো 4ৰে বিভাজ্য নহয়। 123 2ৰে ডিভাইড কৰি কিমান পালা? ৰিমাইণ্ডাৰ 1। গতিকে ৰিমাইণ্ডাৰ 1 পোৱা বাবে কি হ'ব? 123 2ৰে বিভাজ্য নহয়। লাষ্ট 42 সংখ্যাটো চোৱা, 42 3ৰে হৰণ কৰোঁতে ৰিমাইণ্ডাৰ কিমান পাইছোঁ? 0। গতিকে 42 3ৰে বিভাজ্য। গতিকে তোমালোকে ইয়াৰ পৰা বুজি পালা যে হৰণ কৰাৰ পাছত কমপ্লিটলি ডিভাইড হয়, ৰিমাইণ্ডাৰ 0 ওলায়, তেন্তে বিভাজ্য হোৱা বুলি কোৱা হয়। টেষ্ট অফ ডিভিজিবিলিটি, বিভাজ্যতাৰ পৰীক্ষা, বিভাজ্যতাৰ নিয়ম, ডিভিজিবিলিটি ৰুল। গতিকে ইয়াত এইকেইটা সংখ্যাৰ বেছিক নাম্বাৰ কেইটাৰ ডিভিজিবিলিটি ৰুল কেইটা শিকিম। 1. ডিভিজিবিলিটি ৰুল অফ 2, 2ৰ বিভাজ্যতাৰ নিয়ম কেইটা আমি কিছুমান উদাহৰণ, কিছুমান সংখ্যা লওঁ, সেই সংখ্যাৰ জৰিয়তে নিয়মবিলাক শিকিবলৈ চেষ্টা কৰিম। চোৱা, 1, 2, 3টা ডাঙৰতকৈ যিমানেই ডাঙৰ সংখ্যা নহওক কিয় তোমাক ফ'কাছ কৰিব লাগিব লাষ্ট ডিজিটৰ ওপৰত ফ'কাছ কৰিব লাগিব যে লাষ্ট ডিজিটটো কি আছে। লাষ্ট ডিজিটটো যদি 2ৰে বিভাজ্য হয়, নতুবা যুগ্ম সংখ্যা হয়, ইভেন নাম্বাৰ হয়, তেন্তে সেই ডাঙৰ সংখ্যাটো 2ৰে বিভাজ্য হ'বই। গতিকে ডিভিজিবিলিটি ৰুল অফ 2, লাষ্ট ডিজিট কি হ'ব লাগিব? লাষ্ট ডিজিট শেষৰ অংকটো কি হ'ব লাগিব? 0, 2, 4, 6 নতুবা 8। নেক্সট 2ৰ বিভাজ্যতাৰ নিয়ম হ'ল, এতিয়া চোৱা 2ৰ পাছত আমি 4ৰ বিভাজ্যতাৰ নিয়মটো শিকোঁ, কাৰণ 2ৰ লগত 4ৰ বিভাজ্যতাৰ নিয়মটো একে আছে। গতিকে 2ৰ পিছত নেক্সট বিভাজ্যতাৰ নিয়ম শিকোঁ 4ৰ।
চাৰিৰ বিভাজ্যতাৰ নিয়ম। চাৰিৰ বিভাজ্যতাৰ নিয়ম। চাৰি সংখ্যাটোত 2 কেইটা আছে? 2 এটা 2টা। এটা 2ৰ কাৰণে এটা ডিজিটত ফ'কাছ কৰিছে। এটা 2ৰ বাবে লাষ্ট এটা ডিজিটত ফ'কাছ কৰা হৈছিলে। 2টা ডিজিটৰ কাৰণে লাষ্ট 2টা ডিজিটত ফ'কাছ কৰিব লাগিব। লাষ্ট 2টা ডিজিট যদি 4ৰে ডিভাইড হৈ যায় দেন সেই সংখ্যাটো যিমানেই ডাঙৰ নহওক কিয় 4ৰে বিভাজ্য হ'ব। গতিকে লাষ্ট 2 ডিজিট হৈছে 94। 94 সংখ্যাটো 4ৰে ডিভাইড হয় নে নহয় চাওঁ হা। 4 দুইবাৰ যাব, 4 2 গুণ 8, 1 নামি আহিলে 14 হ'ল, 4 3 গুণ 12। 4ৰে এই সংখ্যাটো ডিভিজিবল নহয়। নেক্সট সংখ্যাটো চোৱা, লাষ্ট 2 ডিজিট শেষৰ 2টা অংকৰে গঠিত সংখ্যা 60। 60 সংখ্যাটো 4ৰে ডিভাইড হয় নে নহয়? 4 1 গুণ 4 বিয়োগ কৰিলে 2, নমাই আনিলে 20 হ'ল, 4 5 গুণ 20। ৰিমাইণ্ডাৰ কিমান ওলালে? 0। গতিকে লাষ্ট 2 ডিজিট 4ৰে ডিভিজিবল হৈছে, বিভাজ্য হৈছে। গতিকে এই সংখ্যাটো 4ৰে বিভাজ্য হয়। আৰু এটা উদাহৰণ লওঁ আহা। এটা সংখ্যা 45600 আছে। ইয়াত চোৱা শেষৰ অংক দুটা কি আছে? 00 আছে। 00 4ৰে বিভাজ্য হয় নে নহয়? 4 0 গুণ 0। 0 সংখ্যা এটা যিকোনো সংখ্যাৰে বিভাজ্য হয়। গতিকে শেষৰ অংক দুটা 0 0 থাকিব পাৰে। গতিকে 4ৰে বিভাজ্য হ'ব যদিহে লাষ্ট 2 ডিজিট কি হ'ব লাগিব? 0 0 হ'ব লাগিব, নতুবা কি হ'ব লাগিব? লাষ্ট 2 ডিজিট ইফ ডিভিজিবল। লাষ্ট 2 ডিজিটেৰে গঠিত সংখ্যাটো হৰণ হ'ব লাগিব ইফ ডিভিজিবল বাই 4। 4ৰে সংখ্যাটোৰ শেষৰ অংক দুটাৰে গঠিত সংখ্যাটোৰ শেষৰ অংক দুটাৰে গঠিত সংখ্যাটো 4ৰে বিভাজ্য হ'ব লাগিব। শেষৰ অংক দুটাৰে গঠিত সংখ্যাটো 4ৰে বিভাজ্য হ'ব লাগিব। লাষ্ট 2 ডিজিট ইফ ডিভিজিবল বাই 4 হ'ব লাগিব। তেতিয়া কি হ'ব? সংখ্যাটো গোটেই ডাঙৰ সংখ্যাটো 4ৰে বিভাজ্য হ'ব। এতিয়া শিকো আহা 4 5 8 8ৰ বিভাজ্যতাৰ নিয়ম। কাৰণ 2 4 8ৰ বিভাজ্যতাৰ নিয়ম একেই থকা বাবে এই তিনিটাৰ নিয়ম প্ৰথমতে একেলগে শিকি লোৱাটো ভাল হ'ব বুলি ভাবোঁ। ডিভিজিবিলিটি ৰুল অফ 8। এতিয়া চোৱা 8ত 2 কেইটা আছে? 2 কেইটাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিবা? 1 2 3টা। 3টা 2ৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিছোঁ। গতিকে ইয়াত লাষ্ট 3 ডিজিট 3টা 2ৰ পূৰণফল 1 2 1 লাষ্ট 1 ডিজিটত ফ'কাছ কৰিছিলোঁ। 4 2 2টা আছে, লাষ্ট 2টা ডিজিটত ফ'কাছ কৰিছিলোঁ। 8ত 2 কেইটাৰ পূৰণফল আছে? 3টাৰ। গতিকে লাষ্ট 3টা ডিজিটৰ ওপৰত ফ'কাছ কৰা হ'ব। লাষ্ট 3টা ডিজিট যদি 8ৰে ডিভাইড হয় তেন্তে গোটেই ডাঙৰ সংখ্যাটো 8ৰে ডিভাইড হ'ব। ফৰ এক্সাম্পল এই সংখ্যাটো 8ৰে বিভাজ্য হয় নে নহয় চাবৰ কাৰণে লাষ্ট 3 ডিজিটত ফ'কাছ কৰিব লাগিব। লাষ্ট 3 ডিজিটত যিটো সংখ্যা হৈছে 3টা ডিজিটেৰে যিটো সংখ্যা পাইছা সেই সংখ্যাটো 8ৰে বিভাজ্য হয় নে নহয়? 8 4 গুণ 32, 8 1 গুণ 8। ৰিমাইণ্ডাৰ কিমান হ'ল? 0। গতিকে এই ডাঙৰ সংখ্যাটো 8ৰে বিভাজ্য। নেক্সট সংখ্যাটো চোৱা। নেক্সট সংখ্যাটো লাষ্টৰ 3 ডিজিটত ফ'কাছ কৰিবা। লাষ্টৰ 3 ডিজিট যদি 8ৰে ডিভিজিবল হয় দেন গোটেই সংখ্যাটোৱেই 8ৰে ডিভিজিবল হ'ব। 8 1 8, 3 8।
8 8 4 গুণ 32 8 পৰা 2 গ'ল 6 গতিকে ইয়াত কমপ্লিটলি ডিভাইড নহ'ল এই সংখ্যাটো চোৱা এই সংখ্যাটো 8 বিভাজ্য হয়নে নহয় তাৰ কাৰণে লাষ্ট 3 ডিজিটত 000 আছে 000 যিকোনো সংখ্যাৰে বিভাজ্য হ'ব গতিকে এই নাম্বাৰটো 8 বিভাজ্য গতিকে 8 ক্ষেত্ৰত কি লিখিবা লাষ্ট 3 ডিজিট শেষৰ তিনিটা অংক কি হ'ব লাগিব 000 নাইবা লাষ্ট 3 ডিজিট কি হ'ব লাগিব ডিভিজিবল বিভাজ্য হ'ব লাগিব লাষ্ট 3 ডিজিট বিভাজ্য হ'ব লাগিব কিহেৰে বিভাজ্য হ'ব লাগিব 8 বিভাজ্য হ'ব লাগিব গতিকে দেখা পালা তিনিটাৰ ক্ষেত্ৰত একেধৰণেও ক'ব পাৰিবা 2ৰ বিভাজ্যতাৰ নিয়ম লাষ্ট ডিজিট 0 হ'ব লাগিব নাইবা লাষ্ট ডিজিট 2ৰে বিভাজ্য হ'ব লাগিব 4ৰ বিভাজ্যতাৰ নিয়ম লাষ্ট দুটা অংক 0 হ'ব লাগিব নতুবা লাষ্ট দুটা ডিজিট 4ৰে বিভাজ্য হ'ব লাগিব 8ৰ বিভাজ্যতাৰ নিয়ম ঠিক একেই লাষ্ট 3 ডিজিট 000 হ'ব লাগিব নাইবা লাষ্ট 3 ডিজিট ডিভিজিবল বাই 8 হ'ব লাগিব গতিকে 8ৰ বিভাজ্যতাৰ নিয়ম হ'ল এতিয়া আহা 3ৰ বিভাজ্যতাৰ নিয়ম এটা সংখ্যা লৈ লোৱা হ'ল এই সংখ্যাটো 3ৰে বিভাজ্য হয় নে নহয় কেনেকৈ তোমালোকে পৰীক্ষা কৰিবা একেবাৰে সিম্পল ইয়াত ডিজিট অংক কেইটা যোগ কৰিব লাগিব অংক কি আছে অংক 4 7 8 9 2 গোটেই অংক কেইটা যোগ কৰিব লাগিব যোগ কৰিলে কিমান পাবা 30 এই 30 সংখ্যাটো 3ৰে বিভাজ্য হয় নে নহয় 30 সংখ্যাটো তোমালোকে দেখি ধৰিব পাৰিছা 30 3ৰে বিভাজ্য 3ৰে কেইবাৰ যাব 10 বাৰ যাব 3 10 গুণ 30 গতিকে 3ৰে বিভাজ্য হয় 3ৰে বিভাজ্য ডিভিজিবল 3ৰে ডিভিজিবল তো এইটো এটা নিয়ম হৈ গ'ল যে 3ৰে বিভাজ্য হয় নে নহয় উলিয়াবৰ কাৰণে তোমালোকে ক'ত ফোকাস কৰিব লাগিব যে ডিজিট কেইটাৰ যোগফলত ডিজিট কেইটা যোগ কৰিব লাগিব এটা এটাকে গোটেই ডিজিট কেইটাৰ যোগফলটো চাব লাগিব যোগফলটো যদি 3ৰে বিভাজ্য হয় দেন এই সংখ্যাটো 3ৰে বিভাজ্য হ'ব ইয়াত আৰু এটা নিয়ম তোমালোকে শিকি ল'ব পাৰা ইয়াত 4 7 8 9 2 এই সংখ্যাটো 3ৰে বিভাজ্য হয় নে নহয় এনে ধৰণৰ তোমালোকে কৰিব পাৰিবা ডিজিট কেইটাত 4 আৰু 2 মিলাই দিয়ে 4 আৰু 2 যোগ কৰিলে কিমান হ'ব 4 আৰু 2 যোগ কৰিলে 6 হ'ব 6টো 3ৰে বিভাজ্য হয় নে নহয় তোমালোকে জানা 6টো 3 গতিকে 4 আৰু 2 কাটি দিয়া তাৰপিছত 9 সংখ্যাটো 9টো 3ৰে বিভাজ্য হয় নে হয় গতিকে 9টো কাটি দিয়া 7 আৰু 8 যোগ কৰিলে কিমান পাবা 15 পাবা 15টো 3ৰে বিভাজ্য হয় নে হয় গতিকে কাটি দিয়া গতিকে দেখা পালা যে গোটেই কেইটা অংককে কাটিব পাৰিছা গতিকে এই ডাঙৰ সংখ্যাটো কি 3ৰে বিভাজ্য হ'ব 3ৰে বিভাজ্য গতিকে এই চুটি নিয়মেৰে তোমালোকে আনসাৰটো ওলাব পাৰিবা যে সেই ডাঙৰ সংখ্যাটো যিমানেই ডাঙৰ নহওক সেই ডাঙৰ সংখ্যাটো খুব কম সময়ৰ ভিতৰত তোমালোকে উত্তৰটো উলিয়াব পাৰিবা যে 3ৰে বিভাজ্য হয় নে নহয় আৰু এটা এক্সাম্পল লোৱা হৈছে 1346059321462 এই সংখ্যাটো 3ৰে বিভাজ্য হয় নে নহয় তুমি প্ৰথম নিয়মটোৰ মতেও কৰিব পাৰিবা দ্বিতীয় নিয়মটোৰ মতেও কৰিব পাৰিবা প্ৰথম নিয়মটোত কৰিবলৈ হলে কি হ'ব তোমালোকে গোটেই ডিজিট কেইটাৰ যোগ কৰিব লাগিব অংক কেইটাৰ যোগফল উলিয়াব লাগিব আৰু যোগফলটো 3ৰে বিভাজ্য হয় নে নহয় চাব আৰু দ্বিতীয় নিয়মটো হৈছে তুমি কাটি যোৱা 3টো 3ৰে বিভাজ্য হয় নে নহয় হয় কাটি দিলা 6 সংখ্যাটো 3ৰে বিভাজ্য হয় নে নহয় হয় কাটি দিলা 3 সংখ্যাটো 3ৰে বিভাজ্য হয় নে নহয় হয় কাটি দিলা 9টো 3ৰে বিভাজ্য হয় কাটি দিলা
2 আৰু 1 3ৰে বিভাজ্য হয় 2 1 3 3ৰে বিভাজ্য হ'ব গতিকে কাটি দিলা 6 সংখ্যাটো 3ৰে বিভাজ্য হ'ব কাটি দিলা 4 আৰু 2 মিলি 6 হ'ল 6 সংখ্যাটো 3ৰে বিভাজ্য হ'ল কাটি দিলা তাৰপিছত 5 4 9 9 সংখ্যাটো 3ৰে বিভাজ্য হয় কাটি দিলা থাকিলে 0 0 সংখ্যাটো 3ৰে বিভাজ্য হয় কাটি দিলা গতিকে কাটি দিলা তাৰপিছত বাকি থাকিলে কিমান 1 গতিকে কমপ্লিট কটা নগল 1 এটা বাকি থাকিলে তো এইটো 3ৰে বিভাজ্য নহব আকৌ এটা এক্সাম্পল হিচাপে লৈছো ইয়াত চোৱা কাটাকাটি কৰো 3 3টো যায় 3ৰে হৰণ যায় বিভাজ্য 4 2 মিলি পেলাই 6 গ'ল 0 যাব 9 যাব তাৰপিছত 8 1 9 হ'ল 9টো 3ৰে যাব 3 যাব তাৰপিছত 4 আৰু 2 মিলি 6 হৈছে 6 যাব 0টো যাব 9টো যাব গতিকে এই সংখ্যাটো 3ৰে বিভাজ্য হয় এনেধৰণে তোমালোকে শৰ্ট ছুটি নিয়মত 3ৰে বিভাজ্য হয় নে নহয় পৰীক্ষা কৰিব পাৰিবা 3 কাটি দিম 3ৰ হোল 3ৰ পিছত নেক্সট কোনটো সংখ্যা লওঁ চোৱা 3ৰ পিছত নেক্সট সংখ্যাটো ল'ব লাগিব 9 9ৰ বিভাজ্যতাৰ নিয়ম এই সংখ্যাটো ইয়াত লোৱা হৈছে এই 47892 9ৰে বিভাজ্য হয় নে নহয় পৰীক্ষা কৰো আহা পৰীক্ষা কৰিবলৈ হলে ঠিক ইয়াৰ 3ৰ যিটো নিয়ম আছে ডিজিটেল সাম অংককেইটাৰ যোগফল যদি যোগফলটো যি ওলায় সেই যোগফলটো যদি 9ৰে বিভাজ্য হয় তেন্তে এই ডাঙৰ সংখ্যাটো 9ৰে বিভাজ্য হ'ব গতিকে গোটেই ডিজিট কেইটা যোগ কৰিলে কিমান পোৱা গৈছে 30 তে 30 সংখ্যাটো 9ৰে বিভাজ্য নহয় সো এই ডাঙৰ সংখ্যাটো 9ৰে বিভাজ্য নহব not divisible by 9 আন এটা সংখ্যা লওঁ আহা 1 2 3 4 6 7 4 এই সংখ্যাটো 9ৰে ডিভাইড হয় নে নহয় চাওঁ আহা 1 আৰু 2 3 গোটেইকেইটা ডিজিটেল সাম 1 + 2 + 3 + 4 + 6 + 7 + 4 কিমান হ'ব চোৱা 3 3 6 10 16 23 7 প্লাস কৰিলে 23 + 4 27 তোমালোকে জানা 27 সংখ্যাটো 9 ঘৰৰ নেউতাত আছে অৰ্থাৎ 27 9ৰে বিভাজ্য হয় 9 3 গুণ 27 গতিকে এই ডাঙৰ সংখ্যাটো 9ৰে বিভাজ্য হয় যিকোনো সংখ্যা 3ৰে বিভাজ্য হয় নে নহয় শৰ্ট ট্ৰিক এটাৰে যি ধৰণে পৰীক্ষা কৰিছিলো ঠিক 9ৰ ক্ষেত্ৰতো পৰীক্ষা কৰিব পাৰি 9ৰ ক্ষেত্ৰত সংখ্যাটো 47892 এই সংখ্যাটো 9ৰে ডিভিজিবল হয় নে নহয় চাওঁ হা 9 9টো 9ৰে যাব তাৰপিছত 9 কোনটো সংখ্যা 7 আৰু 2 যোগ কৰিলে 9ৰে যাব তাৰপিছত 8 নাযায় 9ৰে 4 নাযায় দুইটা যোগ কৰিলে 12 12টো 9ৰে বিভাজ্য নহয় গতিকে এইটো 9ৰে বিভাজ্য নহয় not divisible by 9 9ৰে বিভাজ্য নহয় এই সংখ্যাটো চোৱা 9ৰে ডিভিজিবল হয় নে নহয় 7 আৰু 2 যোগ কৰিলে 9 হ'ব তো 7 আৰু 2 কাটি দিব পাৰিবা তাৰপিছত 6 আৰু 3 যোগ কৰিলে 9 হ'ব তো 6 আৰু 3 কাটি দিব পাৰিব 4 4 8 8 1 9 এই তিনিটা মিলি পেলাই 9 হয় গতিকে এই ডাঙৰ সংখ্যাটো 9ৰে ডিভিজিবল হ'ব আকৌ এটা ডাঙৰ সংখ্যা লিখো আহা 4 3 5 2 2 4 9 5 1 8 এই সংখ্যাটো 9ৰে বিভাজ্য হয় নে নহয় একটো তুমি এই সংখ্যাটোৰ প্ৰত্যেক ডিজিট যোগ কৰি পেলাই ডিজিটেল সাম অংককেইটাৰ যোগফল উলিয়াই আনসাৰটো দিব পাৰিবা নতুবা ইয়াক শৰ্ট ট্ৰিক মতে 9ৰে বিভাজ্য হোৱা সংখ্যাকেইটা কাটি কি কৰিব পাৰিবা ক'ব পাৰিবা যে সংখ্যাটো 9ৰে বিভাজ্য হয় নে নহয় 9 আছে 9টো 9ৰে বিভাজ্য হয় কাটি দিয়া 1 আৰু 8 যোগ কৰিলে 9 হ'ব গতিকে এইটো কাটি দিয়া 9ৰে বিভাজ্য হ'ব এই দুটা মিলি তাৰপিছত চোৱা 5 আৰু 4 আৰু 5 কাটি দিলা 9 হ'ল 9ৰে বিভাজ্য হ'ব 4
আৰু এই 5 4 আৰু 5 মিলিলে 9 হ'ব 5 কাটি দিয়া আৰু 4 কাটি দিয়া 9 বিভাজ্য হ'ল তাৰপিছত 3 আৰু 2 যোগ কৰিলে 5 6 7 8 9 এই গোটেই 4টা যোগ হ'লে কিমান হ'ব 9 গতিকে 9 হ'ল গতিকে কাটি দিয়া 4টা অংক হয় গতিকে গোটেই কেইটা কটা গ'ল দেখা পালো যে গোটেই কেইটা কটা গ'ল গতিকে এই সংখ্যাটো ডিভিজিবল বাই 9 হয় এনে ধৰণে তোমালোকে বিভাজ্য হয় নে নহয় সেইটো উলিয়াব পাৰিবা